বিএড লাগিব টেট পাছ কৰিব লাগিব চাকৰিৰ পৰা বাদ দিছে। নমস্কাৰ, ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে শিক্ষকসকলৰ সম্পৰ্কত এটা অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে শিক্ষকৰ যোগ্যতা অৰ্জন কৰিবলৈ হ'লে প্ৰফেশ্যনেল ডিগ্ৰীৰ লগতে টিচাৰ্ছ এলিজিবিলিটি টেষ্ট অৰ্থাৎ টেট উত্তীৰ্ণ হ'বই লাগিব। আৰু ৰাজ্যখনত বহুতো শ্ৰদ্ধাৰ শিক্ষাগুৰুৱে টিউটৰ হিচাপে কাম কৰি আছে আৰু সেই টিউটৰ শিক্ষকসকলৰ সম্পৰ্কতো তেখেতে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। আপোনালোকক অকণমান তেখেতেনো কি কথা ব্যক্ত কৰিছিল সেই সম্পৰ্কে দেখাবলৈ প্ৰয়াস কৰিছোঁ। উন্নতি কৰাৰ বাবে বিএড লাগিব আৰু টেট পাছ কৰিব লাগিব। আৰু তেনেকৈ নকৰাৰ বাবে সুপ্ৰিম কোৰ্টে পশ্চিমবংগত 26,000 শিক্ষক আৰু ৱেষ্ট বেংগলত 10,000 শিক্ষকক 3 বছৰ চাকৰি কৰাৰ পিছত চাকৰিৰ পৰা বাদ দিছে বা আঁতৰাই দিছে। সুপ্ৰিম কোৰ্টৰ আদেশ মতেই টিউটৰসকল শিক্ষিত হ'ব। কেইবাজনো টিউটৰে ইতিমধ্যে তেওঁলোকে যোগ্যতা অৰ্জন কৰিছে। তেওঁলোকক আমি শিক্ষকলৈ ৰূপান্তৰ কৰিম আৰু যিসকল টিউটৰে যোগ্যতা অৰ্জন কৰা নাই তেওঁলোকৰ দৰমহাটো আমি অলপ বৃদ্ধি কৰিম। ছাৰ বাইদেউসকল, এনেকৈয়ে ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে শিক্ষকৰ যোগ্যতা সম্পৰ্কত তেখেতে গুৰুত্বপূৰ্ণ কথা সদৰি কৰিছিল আৰু লগতে টিউটৰসকলৰ সম্পৰ্কে তেখেতে গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আৰু প্ৰফেশ্যনেল ডিগ্ৰী যিসকলে লৈছে তেওঁলোকে শিক্ষকৰ মৰ্যাদা লাভ কৰিব বুলি কৈছে আৰু যিসকলে এতিয়াও সেই প্ৰফেশ্যনেল যি ডিগ্ৰী লাভ কৰিব পৰা নাই তেওঁলোকৰ যি মাহিলী যি দৰমহা সেই দৰমহা কিছু পৰিমাণে বৃদ্ধি হ'ব বুলিও তেখেতে ইয়াত উল্লেখ কৰিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আপোনালোকক অকণমান কথাখিনি অৱগত কৰাবলৈ প্ৰয়াস কৰিলোঁ। ধন্যবাদ। সকলো ভালে থাকিব। নমস্কাৰ। টেক কেয়াৰ।